এটা কলৰ পৰা বহুত কাম উলিয়াব পাৰি কেনেকৈ জানেনে খাবও পাৰি আৰু ঘঁহিবও পাৰি পুৰুষ মহিলা ল'ৰা ছোৱালী সকলোৱে ইউজ কৰিব পাৰিব কেনেকৈ জানেনে মই যে কল খাওঁ বাকলিখিনি থৈ দিওঁ মই আজি আপোনালোকক দেখুৱাম যে মই বাকলিখিনিয়ে কি কৰোঁ আৰু লগতে মই কণীও ইউজ কৰিছোঁ আজি এটা কল লৈ লৈছোঁ জানেনে মই আপোনালোকক দেখাইছোঁ বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি মোৰ চুলিখিনি ভাবিলোঁ অকণমান কেয়াৰ কৰোঁ মানে পাৰ্লাৰ নোযোৱাকেই চুলিখিনি স্পা কৰোঁ কেৰাটিন স্পা যিও ক'ব পাৰে চুলিখিনি ইমানেই বেছি ৰাফ হৈ গৈছে কিয় জানেনে ৰিলছ বনোৱাৰ মানে চক্কৰত হৈছে মানে ৰিলছ বনাই মানে মোৰ এইটো গতি হৈছে কাৰণ চুলিখিনিত বহুত বেছি ষ্ট্ৰেইটনাৰ দিব লাগে মানে বহুত বেছি ষ্ট্ৰেইটনাৰ মই ইউজ কৰোঁ চুলিখিনি বহুত বেছি ৰাফ হৈ গৈছে আৰু প্ৰত্যেকবাৰে পাৰ্লাৰত গৈ 7-8 হাজাৰ দিয়া মোৰ কাৰণে যে একেবাৰে অসম্ভৱ যোনটো ঘৰত হয় সেইটো কিয় পাৰ্লাৰত দিম হয়নে গতিকে আজি ভাবিলোঁ ঘৰতে আপোনালোকক মই এটা ধুনীয়া বুদ্ধি দেখাওঁ প্ৰায়ে মই ইউজ কৰোঁ আৰু আপোনালোকেও ইউজ কৰিব পাৰিব জানেনে গতিকে মই ইয়াতে অকণমান দৈ কল দুটামান পকা কল পিছে কলখিনি মায়ে দিয়া আপোনালোকে চাগে ভাবিছিলেই ন কিছুমানে যে মায়ে দিয়া বুলি হয় মায়ে দিয়া যোৱাকালি মা আহিছিলে আৰু এখিনিমান কল লৈ আহিছে এখিনি খামো লগামো তাৰে লগতে এটা কণী দি দিছোঁ মানে কণীখিনি দিলে চুলিখিনি আৰু বেছি মানে ফিৰফিৰা হয় মানে চুলিখিনি বহুত বেছি চিল্কি হয় তাৰ পাছতে মই কণী কল লগতে দৈ গোটেই মিশ্ৰণটো ভালকৈ মিক্সাৰত মাৰি দিছোঁ কাৰণ চুলিখিনি আমাৰ ডেইলি ধূলি যোৱা ডেইলি গৰমত আৰু চুলি বেছি ৰাফ হয় একদম জট লগা নিচিনা হয় বহুত বেছি চুলিখিনি ডাঠ হৈ যায় মানে চিল্কি টাইপ নহয় হয় যদিহে পাৰ্লাৰ যোৱা হয় হয়নে বাৰু মই ঘৰতে আজি ট্ৰিটমেণ্ট কৰিছোঁ আৰু মোৰ এটা কথা কি জানেনে মোৰ বহুত চুলি গজিছে মানে কিন্তু চুলিখিনি মোৰ চুটি বহুত বেছি গ্ৰ'থটো নহয় কিন্তু মোৰ চুলিখিনি বহুত বেছি ডাঠ আৰু আগতেতো আৰু ডাঠ আছিলে কিন্তু যেতিয়াই চুলিত কিবা কিবি সানিব ধৰিলোঁ বা পাৰ্লাৰত খুব বেছি গ'লোঁ ষ্ট্ৰেইটনিং কৰিলোঁ আৰু এতিয়া ঘৰতে যিহেতু ডেইলি ষ্ট্ৰেইটনিং কৰা হয় ৰিলছ বনাবলৈ কাৰণে সেইটো কাৰণে আৰু বেছি চুলি বেয়া হৈ গ'ল গতিকে মই যে এইটো মিক্সৰণটো বনালোঁ ভালকৈ চুলিখিনিত লগাই লৈছোঁ আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন কণী দৈ কল তিনিটাতে হৈয়ে যায় ধুনীয়াকৈ গতিকে মই ভালকৈ চুলিখিনিত লগাইছোঁ আৰু মোৰ চুলিখিনি ডাঠ দেখিছেনে ভালকৈ চুলিখিনিত ধুনীয়াকৈ গোটেই মিশ্ৰণটো লগাই দিছোঁ আৰু এনেকৈ মই 1 ঘণ্টামান থ'ম আৰু কলৰ পৰা যে কল যে লগাইছোঁ বহুত বেছি ভাল আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰিব চুলি সৰাও বন্ধ কৰে আনকি চুলি মোৰ চুলি বহুত বেছি নহৰে গতিকে চুলিৰ সৰাও বন্ধ হ'ব আৰু চুলিখিনি চিল্কি হ'ব আৰু মজবুত হ'ব বহুত বেছি গতিকে সেনেকৈয়ে মই চুলিখিনি ভালকৈ কলৰ মিশ্ৰণটো ধুনীয়াকৈ মই চুলিখিনিত লগাই দিছোঁ আৰু সেনেকৈ সপ্তাহত এবাৰ কৰিলেও হ'ব বা দুবাৰ যদি সময় কম তেন্তে দেওবাৰে কৰিব আৰু দেওবাৰটোতো আমি কিবা কিবি কাম কৰিয়ে থাকোঁ হয়নে সেনেকৈ মই চুলিখিনি ধুনীয়াকৈ লগাই লৈছোঁ আৰু বাছ এয়া লগাই ল'লোঁ তাৰে পাছতে মই এতিয়া কলৰ যে বাকলিখিনি থাকি গ'ল বলক সেইখিনিত যাওঁ কিন্তু তাৰে আগতে মই বাতিটো এবাৰ অখালি দিছোঁ নহ'লে বেচিনটো লেতেৰা হৈ থাকিলে ভাল নালাগে হয়নে সেইটো কাৰণে মই ভালকৈ পানীখিনিত অকণমান ধুনীয়াকৈ পানী অকণমান দি চাফা কৰি ল'লোঁ এতিয়া আহোঁ কলৰ বাকলিখিনিৰ লগত গতিকে ইয়াতে মই ভালকৈ টুকুৰা কৰি লৈছোঁ মানে একদম এনেকুৱা সমান চাইজত কাটিলে ভাল আৰু মাজতে আৰু ইয়াতে মই কি কৰিম জানেনে কফি ঢালিম আৰু মোৰ মুখখনত বহুত বেছি পিম্পলছ হয় আৰু পিম্পলছৰ দাগবিলাক আছে আৰু কি জানেনে বহুত বেছি পিগমেণ্টেশ্যন আছে আৰু কলা চেনি পৰা নিচিনাও হৈ থাকে গতিকে এই কলৰ বাকলিটোত যদি আপুনি সানে বহুত বেছি এফেক্ট কৰিব মানে সপ্তাহত 3বাৰ সানিলেও আপোনালোকে প্ৰমাণ পাই যাব গতিকে মোৰ আকৌ কি হয় বহুত বেছিয়ে পিম্পলছ আহি থাকে গৰমত আৰু বেছি হয় গতিকে ইয়াতে মই অকণমান কফি মিলাইছোঁ একো কৰিব নালাগে একদম চিম্পল অকণমান কফি মিলাই লৈছোঁ আৰু লগতে কলৰ বাকলিত মানে কলৰ বাকলি পেলাবলৈ দৰকাৰে নাই বহুত বেছি কামত আহে আৰু প্ৰায়ে মই সানি থাকোঁ যিহেতু যাৰ বেছি পিম্পলছ নহয় তেওঁলোকেতো এবাৰ দুবাৰ সানিলেই প্ৰমাণ পায়ে যাব আপোনালোকে সেনেকৈ মই কলৰ বাকলি গোটেই মুখখনত ভালকৈ ঘঁহি সানিছোঁ কি হয় জানেনে আমাৰ যে মুখত অলপ দাগবিলাক থাকে পিম্পলছৰ বা যিকোনো দাগ সেয়াও দাগ লাহে পাতলা হ'ব আৰু 2 নম্বৰতে পিম্পলছবিলাক বহুত বেছি নাহে একদম কমি যাব লাহে আৰু চেনি পৰা নিচিনা থাকে যে সেইখিনিও যাব আৰু বহুত বেছি যে আমাৰ
স্কিনত পিগমেণ্টেশ্যন হয় সেই বস্তুটোও গুচি যাব জানেনে মানে বহুত বেছি প্ৰমাণ পাব আৰু মই কৈছোঁ পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰিব কলটো খালেও বাকলিটো পেলাবলৈ দৰকাৰে নাই তাতে কফি নহ'লেও অকণমান হালধি আমি খোৱা হালধি অকণমান হ'লেও হ'ব তাৰে অকণমান লগায়ো এনেকৈ ঘঁহিব পাৰিব যিহেতু মই বহুত বেছি শকত গতিকে মোৰ ডিঙিত বহুত বেছি মানে বহুত বেছি মোৰ ডিঙিত বহুত বেছি হৈ যায় সেনেকুৱা দাগবিলাক তাৰে পাছতে এয়া আমাৰ কুকুৰা মানে আমাৰ নহয় আমাৰ কাষৰ বৰ ঘৰ তাহাঁতি আকৌ সৰুৰ পৰা একদম সৰু সৰু পোৱালি থকাৰ পৰাই আমাৰ ঘৰতে থাকে ইয়াতে তাহাঁতি ধুনীয়াকৈ দিনটো খেলি থাকে তাৰে পাছতে চাউল এখিনিমান আছিলে ভৰালোঁ কিন্তু আধাখিনি চাউল কি হ'ল জানেনে তলত ফ্ৰিজৰ পৰা পানী পৰাৰ কাৰণে বস্তাটো তিতি গ'ল সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দত দি দিওঁ আৰু মই 1-1.5 ঘণ্টা ৰাখিলোঁ আৰু তাৰ পাছতে মই ধুনীয়াকৈ চুলিখিনিত পানী দি ধুই দিছোঁ আৰু তাৰ পাছতে ভালকৈ আপোনালোকে যি মনৰ ইচ্ছা চেম্পু ইউজ কৰিব পাৰে আৰু সেনেকৈয়ে মই মূৰ ধুলোঁ ধোৱাৰ পাছত আকৌ খোৱা বনাব লাগিব নহয় অকল আৰু এইবোৰতে লাগি থাকিলেওতো নহয় তাৰে পাছতে আজি মই ভাবিলোঁ শুকান মাছৰ এটা ধুনীয়া মানে টেষ্টি ৰেচিপি এটা মই আপোনালোকৰ আগত দিওঁ ভাবিলোঁ চ' এইটো কাৰণে মই ধুনীয়াকৈ পিঁয়াজ বিলাহী এইফালে ফুলকবি ধুনীয়াকৈ কাটি থৈছোঁ আৰু আজি ভাবিছোঁ মই শুকান মাছৰ চাটনি বনাওঁ খাই ভাল পায়নে আপোনালোকে শুকান মাছৰ চাটনি আৰু যদি শুকান মাছ যোনসকলে বেয়া পায় এবাৰ এনেকৈ বনাব একদমেই ভাল পাব আপোনালোকে মই জানো এবাৰ জাষ্ট বনাই চাব যদি বেয়া পায় নাখাব কিন্তু মই জানো আপোনালোকে যদি এনেকৈ এবাৰ বনাই চায় আপোনালোকে খাই বিৰাট বেছি ভাল পাব গতিকে অকণমান কিবা চাটনি অলপ লাগে দুপৰীয়া সময়ত মোক সেইকাৰণে মই ভাবিলোঁ শুকান মাছ কেইটামানকে পুৰি লওঁ আৰু প্ৰথমতে শুকান মাছকেইটা পুৰি মই ধোঁৱাটো আঁতৰাই দিছোঁ আৰু জলকীয়াটোও লগতে পুৰি দিছোঁ আৰু লগতে নহৰু আদা দুইটাই দিব পাৰে ধুনীয়াকৈ মই শুকান মাছ নহৰু আৰু জলকীয়া ভালকৈ পুৰি ল'লোঁ এতিয়া সেই খুন্দনাটো যে তাতে নহৰু জলকীয়া শুকান মাছ ধুনীয়াকৈ ইয়াতে দিম তাৰ লগতে অকণমান নিমখ দিম আৰু ভালকৈ খুন্দনাটোত খুন্দিম মানে চাটনি ৰেডি মোৰ মানে ভাতকেইটাৰ লগত দুপৰীয়া চাটনি অকণমান লাগে আৰু তাৰপাছতে ইয়াতে অকণমান মিঠাতেল দি দিছোঁ আৰু এয়া বিলাহী এইফালে পূৰা আৰম্ভ হৈয়ে গৈছে লগততো বিলাহী দিবই লাগিব শুকান মাছৰ লগত হয়নে আৰু ইয়াতে মই অকণমান পাঁচফোৰণ দি দিছোঁ আৰু বহুত দিন হ'ল ফুলকবিৰ মই ভাজি খোৱা নাছিলোঁ বহুত দিন ফুলকবি খোৱা নাছিলোঁ আজি সেইকাৰণে ভাবিলোঁ নাই আজি ফুলকবি ভাজাই হওক যোৱাকালি আহোঁতে লৈ আহিছিলোঁ সেইকাৰণে এতিয়া ফুলকবিখিনি ভালকৈ ভাজিম মানে শুকানকৈ ভাজিম আৰু বহুত বেছি গ্ৰেভি মানে থুপথুপীয়া নকৰোঁ অকণমান শুকানকৈ ফুলকবিখিনি ভাজিম আৰু এইফালে মোৰ চাটনি হৈয়ে গ'ল সদায় কিমান খোৱা বোৱা বনাম কিন্তু বনাবই লাগিব উপায় নাই নাখালেতো নহ'ব হয়নে মোৰ যিয়েই কাম নহওক খোৱা বোৱাটো সদায় বনোৱাটো মানে মোৰ আগতে মই বনাই মেলি ৰেডি কৰি লওঁ কাৰণ ইমানে বেছি পিছবেলালৈ কাম হৈ যায় গতিকে ৰাতিও যদি মোক কিবা ভিডিঅ' দিবলগীয়া থাকে বা কিবা ৰেচিপি বনাবলগীয়া থাকে মোৰ বিৰাট বেছি খঙো উঠে আচলতে মানে গধূলি সময়ত পিছবেলা সময়ত বহুত বেছি মোৰ কাম থাকে গতিকে সেইখিনি কৰা নহয় আগবেলা হ'লে ভাল লাগে আৰু কিমান ৰাতিপুৱা গধূলি বনাই থাকিম হয়নে আপোনালোকৰ আমনি লাগেনে বাৰু ৰাতিপুৱা গধূলি অকল পাকঘৰটোতে সোমাই খোৱা বোৱা বনাবই লাগিব উপায় নাই তাৰে পাছতে ধুনীয়াকৈ মই এয়া খুন্দনাত খুন্দি দিছোঁ আৰু ধুনীয়া আমাৰ স্পেচিয়েল একদম শুকান মাছৰ চাটনি ৰেডি আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু মই যে ধুনীয়াকৈ কল দৈ কণী এনেকৈ সানিলোঁ আৰু তাৰপাছত মূৰটো ধুই অকণমান মূৰটো মেৰিয়াই মেলি গামোচাখনে অকণমান শুকাবলৈ দিছোঁ আৰু এয়া কল থাকি গ'ল মুখতো সানো মই সেনেকৈ আৰু তাৰপাছত ধুনীয়াকৈ অকণমান ধনিয়া কাটি দিছোঁ আৰু মোৰ ধুনীয়া টেষ্টি শুকান মাছৰ চাটনি মোৰ চাটনিখিনি হৈ গ'ল এইফালে ভাজিখিনি চাওঁ কি হৈ আছে আৰু চবফালে একেলগে কৰিবলগীয়া হৈছে তাৰপাছতে মই আলু বইল কৰিছিলোঁ আৰু আলু পিটিকা বনাই দিওঁ বুলি ভাবিছোঁ আজি আলু লগতে কণী এটা দি দিছোঁ কণী চবফালে খাইছোঁ সানিছোঁ আকৌ আলু ভালকৈ গুচাই লৈছোঁ আৰু তাৰপাছতে মই বুট খাই বিৰাট ভাল পাওঁ কেঁচা বুট প্ৰায়ে তিয়াই থওঁ ভাৰ্ণয়ে পিছবেলাও খায় আৰু মই ভাতৰ লগতো বুট খাই ভাল পাওঁ সৰুৰ পৰাই আচলতে আগৰ পৰাই বুট খাই বিৰাট বেছি ভাল পাওঁ মানে সুদাই খোৱাতকৈ মই ভাতৰ লগত বুট খাই বেলেগ ভাল পাওঁ মানে লগতে পিঁয়াজ এটা কাটি দিব লাগে ধুনীয়াকৈ আলুকেইটা ভালকৈ মই গুচাই লৈছোঁ আৰু ইয়াতে মই দিম বুট এখিনি ধুনীয়াকৈ আলু পিটিকা মোৰ ৰেডি হৈ যাব এইফালে কণীও গুচাই ল'লোঁ দেখিছেনে আলু কণী পিটিকা খাই ভাল লাগেনে এতিয়া কি কৰিম জানেনে মই যে বুট তিয়াই থৈছিলোঁ সেই বুটখিনি অকণমান ইয়াতে দি দিম বেছি নিদিওঁ অলপমান দিম আধা বুট আকৌ থ'ব লাগিব নহয় ৰাতিৰ কাৰণে বুট খাই যে মই ভাল পাওঁ তাৰপাছতে পিঁয়াজটো ধুনীয়াকৈ কাটি লৈছোঁ মানে দিনটো কিবা নহয় কিবা কাম ওলায়ে থাকে গতিকে আজি ভাবিলোঁ আৰু অলপমান কাম আছে গতিকে মই খোৱাখিনি আগত বনাই লওঁ আৰু মোৰ আজি হাঁহি উঠিছে কিবা এটা কথাত মই ক'ম বাৰু আপোনালোকক ধুনীয়াকৈ পিঁয়াজটো মই কাটি ল'লোঁ আৰু ইয়াতে আলু পিটিকা মোৰ ৰেডি
দেখিছেনে ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিব লাগে আৰু বেছি সোৱাদ লাগে হয়নে বেঙেনা পিটিকা খায়ো মই বিৰাট বেছি ভাল পাওঁ আলু পিটিকা এনেকৈ পিটিকাবিলাক খাই ভাল লাগে আৰু তাৰপাছতে এয়া মোৰ হৈ গৈছে চাটনি হ'ল এইফালে পিটিকা ৰেডি কৰিছোঁ লগতে অকণমান নিমখ দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল আৰু লগতে মই কি দিম জানেনে চিলি ফ্লেক্স এয়া মই ঘৰতে বনোৱা আপোনালোকক যদি লাগে কেনেকৈ বনাওঁ আপোনালোকে মোক ক'ব মই আপোনালোকক দেখাই দিম বাৰু ভিডিঅ'টোত আৰু কিনাতকৈ মই ঘৰত বনোৱা চিলি ফ্লেক্সটো বেছি ভাল পাওঁ গতিকে মই প্ৰায় জলকীয়া কিনি আনি ধুই শুকাই মই সেনেকৈয়ে ঘৰতে বনাওঁ এইফালে মোৰ মাছৰ চাটনিও ৰেডি আৰু এইফালে ফুলকবিখিনিও ভাজা হৈ আছে লগতে অকণমান বিলাহী দি দিছোঁ আৰু ফুলকবি সদায় মই আধা কেঁচাকৈ ভাজি খাই বিৰাট ভাল পাওঁ আৰু তাৰপাছতে মূৰটো ভালকৈ মানে শুকুৱাই লৈছোঁ আৰু কলখিনি যে সানিছিলোঁ বিৰাট বেছি চুলিখিনি চিল্কি লাগিছে এতিয়া ভাল লাগিছে প্ৰায়ে এনেকৈ সপ্তাহৰ মূৰত এবাৰ এইবিলাক মই ইউজ কৰি থাকোঁ সদায়তো সময় নাপাওঁ তাৰপাছতে মই চিৰাম ইউজ কৰিছোঁ মই মেট্ৰিক্সৰে চিৰামটো ইউজ কৰি আছোঁ বৰ্তমান আৰু মই ভাল পাইছোঁ এইটো আৰু এইটো চুলিখিনি ষ্ট্ৰেইটো কৰি দিয়ে আৰু লগালগ চিল্কি কৰি দিয়ে আপোনালোকে এইটো যদি সানিছে ট্ৰাই কৰি মানে সানিব বিচাৰিছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে তাৰপাছতে মই ছানস্ক্ৰীম লগাই দিছোঁ কাৰণ ইয়াত ছানস্ক্ৰীম আৰু মইশ্চাৰাইজাৰ দুইটা মিক্স আছে যিহেতু মোৰ বহুত বেছি পিম্পলছ আছে মুখখনত দেখিছেনে পিম্পলছে মোৰ ভৰি থাকে সেইটো কাৰণে মইশ্চাৰাইজাৰ সানিলে কি হয় ক্ৰীম সনাৰ লগে লগে মোৰ মুখখন আৰু বেছি তেলেতীয়া হৈ যায় মই মানে নিজকে কণ্ট্ৰল কৰিব নোৱাৰোঁ লগালগ তেলেতীয়া হৈ যায় কিন্তু এইটো যোনটো ছানস্ক্ৰীম এইটো সনাৰ লগে লগে মোৰ মুখখন মানে অকণমান ধৰক ধুনীয়াকৈ স্কিনটোত সোমায়ো যায় আৰু ডাঠ হৈ থাকে ধৰক বহুত বেছি অইলি হৈ নাযায় গতিকে ইয়াতে আপোনাৰ মইশ্চাৰাইজাৰো আছে লগত ছানস্ক্ৰীমো আছে গতিকে চব কিছু ইয়াতে আছে আৰু মই ধুনীয়াকৈ মুখখনত সানি লৈছোঁ আৰু ছানস্ক্ৰীমটো আপোনালোকে চাই ল'ব পাৰিব মই দি দিছোঁ তাতে আৰু এয়া লগতে এটা পিম্পলছ মোৰ উঠি আছে দেখিছেনে ইমান ডাঙৰকৈ আৰু চুলিখিনি অকণমান শুকাবলৈ দিছোঁ গতিকে অলপ সময় চুলিখিনি ভালকৈ শুকাবলৈ দিম কাৰণ তিতা চুলিত যদি ফনিয়াও অৱস্থা বেয়া হৈ যাব চুলি ফাটিব আৰু চুলি সৰে আৰু মোৰ পিম্পলছটোৰ কাৰণে টেনশ্যন হৈছে এইটো কেনেকৈ যাব ইমান ডাঙৰ ডবলা এটা উঠি গৈছে নোযোৱাই হৈছে বাকীখিনি বাৰু পাতলা হৈছে গতিকে মোৰ মুখখন অৱস্থা নাইকিয়া হৈ থাকে পিম্পলছে তাৰপাছতে এয়া মোৰ থালি ৰেডি আলু পিটিকা দাইল আৰু এয়া হৈছে চিৰকা পিঁয়াজ আপোনালোকক যদি ৰেচিপিটো লাগে আপোনালোকে ক'ব লগতে দুডোখৰমান গোল নেমু আৰু জলকীয়া আৰু সেয়া শুকান মাছ আৰু বিলাহীৰ চাটনি লগতে ফুলকবি আৰু আকৌ কৈছোঁ চিৰকা পিঁয়াজৰ যদি ৰেচিপিটো লাগে আপোনালোকে ক'ব গতিকে ধুনীয়াকৈ মই থালিখন ৰেডি কৰিলোঁ দেখিছেনে আৰু তাৰপাছতে এয়া অকণমান খৰিচা এয়া মোৰ বান্ধৱী তৰালিহে দিয়া গতিকে ধুনীয়াকৈ থালখন ৰেডি কৰি দিলোঁ আৰু মোৰ আজি খানা একদম ৰেডি হৈ গ'ল গতিকে দেখিলেনে দিনটো দৌৰা ধপৰাত কিমানখিনি কাম হৈ গ'ল গতিকে তাৰপাছতে মই ভাবিছোঁ কি অকণমান আপোনালোকক খাই টেষ্ট কৰি দেখাওঁ কেনেকুৱা হৈছে কিন্তু ভাতটো অকণমান কমাব লাগিব বহুত বেছি খাইছোঁ আৰু লগতে মোৰ এই পিম্পলছটোৰ পৰা বহুত বেছি টেনশ্যন হৈ গৈছেগৈ বাৰু যি কি